নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। ৰাজ্যত এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ সোমাব ৩,০০০। নতুনকৈ ২০ লাখ হিতাধিকাৰীৰ সোমাব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ বাবে এতিয়াৰ পৰা থাকিব লাগিব আপোনাৰ ৰেচন কাৰ্ড, লগতে আধাৰ কাৰ্ডো থাকিব লাগিব অৰুণোদয় আঁচনি পাবলৈ হ'লে। অৰুণোদয় আঁচনিৰ বাবে ৰেচন আৰু আধাৰ কাৰ্ড বাধ্যতামূলক। ৰেচন কাৰ্ড তথা আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত। অৰুণোদয় আঁচনিক লৈ নতুনকৈ হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। বৰ্তমান পাই থকা আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক কৰা হ'ব নিৰ্বাচন। ইয়াৰ বাবে এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা চলিব নিৰ্বাচন প্ৰক্ৰিয়া। সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আজিৰ পুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহৰ খবৰ। আগন্তুক ৫টা দিনলৈকে ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। আজিৰ পৰা ৪ আগষ্টলৈ নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। অহা ২৪ ঘণ্টাত প্ৰচণ্ড বৰষুণৰ লগতে হ'ব বিজুলী ঢেৰেকণিও। গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী। সাগৰৰ পৰা ০.৯ কিলোমিটাৰ গতিত উৎপত্তি হোৱা ধুমুহাৰ ফলত পৰিব প্ৰভাৱ। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো হ'ব বৰষুণ। বিগত কেইবাদিন ধৰি গ্ৰীষ্ম প্ৰৱাহে ধৰিছে সমগ্ৰ ৰাজ্য। উৎকট গৰমে জ্বলা-শলা খুৱাইছে সমগ্ৰ ৰাজ্যবাসীয়ে। আজিৰ পুৱাৰ আন এটা খবৰ হৈছে ভাৰত শ্ৰীলংকাৰ টি-20 খেলত অসম সন্তান ৰিয়ান পৰাগলৈ সৰ্বাধিক ছিক্সাৰৰ সন্মান। আমি এই মুহূৰ্তত জনাই আছোঁ এটা সুখবৰ। ভাৰত আৰু শ্ৰীলংকাৰ টি-20 খেলত অসম সন্তান ৰিয়ান পৰাগলৈ সৰ্বাধিক ছিক্সাৰৰ সন্মান দিয়া হৈছে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতেই লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা। পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ। পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই সুবিধাসমূহ। জন্ম হ'লে শিশুৱে লগে লগে লৈ যাব পাৰিব আধাৰ কাৰ্ডসমূহ। প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ কৰা হ'ব। মেডিকেল কলেজত শিশু জন্ম হ'লেও লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধাসমূহ। শিশু জন্ম হ'লে মেডিকেল কলেজতেই লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আমি পুনৰবাৰ জনাই আছোঁ, প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ কৰা হ'ব এই বিশেষ সুবিধাসমূহ আৰু পৰৱৰ্তী সময়ত জিলা চিকিৎসালয়সমূহত ব্যৱস্থা কৰা হ'ব এই সুবিধাসমূহ। আৰু যিসমূহ আছে মেডিকেল, প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰি দিয়া হ'ব আধাৰ চেণ্টাৰসমূহ। দৰ্শকসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে পুৱাৰ এইকেইটা খবৰ দিবলৈ চেষ্টা কৰিছোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেন্তে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব। লগতে আপুনি কোনখন জিলাৰ পৰা চাই আছে সেয়াও কমেণ্টত মতামত জনাবলৈ নাপাহৰিব।